নমস্কাৰ বন্ধুসকল, স্বাগতম সকল আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু বহুদিনেই হ'ল মোৰ ফাৰ্মৰ ভিডিঅ' আপোনালোকক দেখুৱাই নাই, কাৰণ মই এইকেইদিন এআই এপত আপোনালোকক ভিডিঅ' দি আছিলোঁ। গতিকে ভাবিলোঁ যে এইকেইদিন আৰু দুটামান ব্ৰইলাৰ ভিডিঅ' দিব লাগে, কাৰণ আপোনালোকে ভাবি আছে যে কিয় ভিডিঅ' দিয়া নাই বা কি হ'ল, লিফটিং হ'ল নে নাই, কিমান ৱেট আহিছে আৰু আজি কিমান দিন, সকলোখিনি আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু মোৰ 3 দিনমান হ'ল লিফটিঙো হৈ গ'ল। কিমান হ'ল সেইটোও কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাটো গম পায় আৰু ধুনীয়াকৈ যাতে কামবিলাক কৰি আগবাঢ়ি যাব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, এইফালে আৰম্ভ কৰাৰ আগতে এইবিলাক দেখিছে নেটবিলাকত পৰি আছে, কাৰণ নেটবিলাকত সিফালে লগাই আছোঁ নতুন ফাৰ্মখন, ঠিক আছে। আৰু এইফালে আপোনালোকক দেখাব বিচাৰিছোঁ, দেখিছে গামলাত পানী থৈ দিছোঁ, টিঙতো পানী থৈ দিছোঁ, কাৰণ ফগাৰ লগাই আছোঁ, ঠিক আছে। ফগাৰ এতিয়া অলপ আগতে বন্ধ কৰি দিছোঁ, কাৰণ কাৰেণ্টটো নাই। ইনভাৰ্টাৰৰ পৰা ফগাৰটো চলাওঁ, আৰু এতিয়া বৰ্তমান কাৰেণ্টটো নাই, গতিকে চলাই দিলোঁ, 10 মিনিট চলালোঁ আৰু অলপ সময় ৰেষ্ট দিম, তাৰপিছত আকৌ চলাম, ঠিক আছে। এনেধৰণে ফগাৰটো চলোৱা হয়। ফাৰ্ষ্ট টাইম এতিয়া আপোনালোকক ব্ৰইলাৰখিনি দেখাই ল'ব বিচাৰিছোঁ। চাওক কেনেকুৱা ধৰণে হৈ আছে, ঠিক আছে। আৰু এতিয়া আপোনালোকে যদি চায়, তেনেহ'লে আজি ডে হৈছে 40, অৰ্থাৎ 40 দিন আজি, আৰু 40 দিনৰ ব্ৰইলাৰ এনেকুৱা ধৰণৰ হৈ আছে। আৰু আপোনালোকে ভাবিব পাৰে এইবাৰ সি ইমান দিনতে আগতে লিফটিং কৰে, কিন্তু এইবাৰ কিয় ইমান দিন হৈছে। চাওক, এইবাৰ ছগুনাৰ বোলে নতুন নিয়ম আহিছে, নাজানো, যে কেইদিনমান ৰাখিব আৰু বডি ৱেটটো সিহঁতক বেছিকৈ লগা হৈছে, ঠিক আছে। তাৰ কাৰণে এইবাৰ সিহঁতক কেইদিনমান বেছিকৈ ৰাখিছে। এনেই 35, 36ত সিহঁতৰ ব্ৰইলাৰ উঠাই দিয়ে। আৰু মোৰ কি হ'ল, মোৰো কিন্তু অলপ ব্ৰইলাৰ উঠি গ'ল, কাৰণ মোৰ কি হৈছিলে, ইয়াতে জেগাটো বহুত ডাঠ হৈ আছে, এতিয়া আপোনালোকে গম পাইছে। মানে ইয়াতে এতিয়াতো অলপ পাতলাই হৈছিলে, সেইকেইদিনত আৰু ডাঠ হৈ গৈছিলে, যাৰ কাৰণে নেকি মই ক'লোঁ যে কেইটামান ব্ৰইলাৰ উঠাই দিব লাগে, নহ'লে বহুত ডাঠ হৈ গৈছে, মৰ্টেলিটি হ'ব। আৰু তাৰ দুদিনমান আগত মোৰ এটা প্ৰব্লেমো হৈছিলে ফাৰ্মত। ধৰি লওক, সেইটো যিহেতু মই ভিডিঅ' বনোৱা নাছিলোঁ এইকেইদিন, আপোনালোকক কোৱাও নাই। অৰ্থাৎ কি হৈছিলে, বগা বগা হাগিছিলে আৰু IBDৰ অলপ প্ৰব্লেম আহিছিলে, ঠিক আছে। আৰু IBDৰ প্ৰব্লেমৰ কাৰণে মোৰ 10-12টামান চৰাই মৰিলে। তাৰপিছত মই লগালগ আপোনাৰ মেডিচিন দিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছত মৰ্টেলিটি ৰখিলে বাৰু, এতিয়া ইমান প্ৰব্লেম নাই। আৰু আজি 2-3 দিনমান হৈছে মোৰ লিফটিং হৈ গ'ল আপোনাৰ 279 পিচ, ঠিক আছে। মই অলপ উঠাই দিবলৈ কৈছিলোঁ, 279 পিচ উঠাই দিলে পৰহি। আৰু তাতে ৱেট আহিলে আপোনাৰ মোটামুটি 578.8, ঠিক আছে। আপোনালোকে কেলকুলেশ্যন কৰি ল'ব, 279 পিছত 578.8, ঠিক আছে। অৰ্থাৎ এভাৰেজ যদি চাই 2 কিলো 75 গ্ৰামমানকৈ এভাৰেজ আহিলে, ঠিক আছে। আৰু এতিয়া আজি হৈছে 40 ডে, আৰু 40 ডেত আপোনাৰ ৱেট আহিছে 2 কিলো 300 প্লাছ আহিছে। আৰু হয়তো অলপ কমো আহিব পাৰে, কাৰণ এটা বৰ্ডিঙৰ পৰা জোখা গৈছে এইটোৰ পৰা, কিন্তু গোটেইখিনি এভাৰেজ যদি চাই হয়তো 2 কিলো 200 প্লাছ হ'ব, 2 কিলো 300ৰ পৰা অলপ কমিব, ঠিক আছে। আৰু এইবাৰ কিন্তু মই আপোনালোকক বাৰম্বাৰ কৈ আছিলোঁ যে আপোনালোকে কি কৰিব, ফগাৰটো কিনি লওক। কিন্তু ফগাৰে মোক বহুতেই কাম দিছে, কাৰণ এতিয়া যিমানেই গৰম নহওক কিয়, মই যদি ফেন কেইখন চলাই দিওঁ আৰু ফগাৰটো যদি লগাই দিওঁ, 10 মিনিট লগাই দিওঁ আৰু 5 মিনিট ৰেষ্ট দিওঁ, বহুতেই কিন্তু ফাৰ্মখন ঠাণ্ডা হৈ যায়, ঠিক আছে। আপোনালোকে বিশ্বাস কৰে নকৰে আপোনালোকৰ কথা, কিন্তু মই যিটো নেকি পাইছোঁ সেইটো আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আৰু বহুতে ক'ব পাৰে যে ফগাৰটো চলাই থাকিলে তুঁহটো বেয়া হৈ যাব পাৰে, ঠিক আছে। তুঁহটো কোনো কাৰণত বেয়া নহয়, কাৰণ মই দিছোঁ কাঠৰ ভুচি। আৰু কি হয়, যিটো ফগাৰৰ পানী পৰে, পানীটো আপোনাৰ যদি পানী পেলাই দিয়ে তেনেহ'লে তুঁহটো বেয়া হ'ব পাৰে। যিটো ফগাৰৰ পানী পৰে, সেই পানীটোত কিন্তু তুঁহটো অনিষ্ট নহয়, ঠিক আছে। তুঁহটো শুকাই যায়, ঠিক আছে। আপুনি ধৰি লওক, আপুনিতো ৰাতি ফগাৰটো নিদিয়ে, ৰাতিলৈ কি হয়, সেই আকৌ আগৰ দৰে তুঁহটো হৈ যায়, তেনেকুৱা ধৰণৰ হৈ থাকে। গতিকে সেইটোৰ পৰা প্ৰব্লেম নাই। এতিয়া আজি মই ক'লেও ৱেট আপোনাৰ আহিলে 2 কিলো 300 প্লাছ পাইছোঁ, ঠিক আছে। অলপ কমিব, কিন্তু তথাপিও 2 কিলো 300 বুলি ধৰিছোঁ, ঠিক আছে। আৰু ইফালে মই ফাৰ্মখনৰ ভিডিঅ' পিছত আপোনালোকক দেখাম, নেক্সট এটা ভিডিঅ'ত দেখাম ফাৰ্মখনৰ কিমান কি হৈছে, এফালে দেখাম, ঠিক আছে। কিন্তু আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ যে ব্ৰইলাৰ কিমান ডাঙৰ হ'ল, কিমান লিফটিং হ'ল, কিমান আছে, ঠিক আছে। আৰু এতিয়া তেখেতলোকে কোৱা মতে আৰু 2-3 দিন লাগিব, 2-3 দিনৰ পিছত লিফটিং হৈ যাব। এতিয়া কথাটো হ'ল যে গৰমত আপোনালোকে বহুতে ভাবিব পাৰে যে 2 কিলো 300 দিবৰ কাৰণে কি মেডিচিন খুৱাব লাগিব, বা কি ধৰণে মেডিচিন খোৱালে গৰমত ৱেটটো আহিব। চাওক, এতিয়া কথাটো হ'ল আপোনালোকে গৰমত সদায় ভিটামিনৰ কাৰণে জোৰ নিদিব, ঠিক আছে। মই এবাৰ যদি আপোনালোকক সঁচা কথা কওঁ, মই একো এতিয়ালৈ ভিটামিন খুওৱা নাই, ঠিক আছে। সৰুতে এটাই ভিটামিন খুৱাইছিলোঁ, যিটো ভিটামিন মই বাৰম্বাৰ আপোনালোকক দেখাওঁ, বাৰম্বাৰ খুৱাওঁ, সেই ভিটামিনটোৱে খুৱাইছোঁ। কিন্তু তাৰ পৰা আজিলৈ ভিটামিনৰ নামত একো খোৱা নাই, ঠিক আছে, 0, ঠিক আছে। তথাপিও কিন্তু চৰাই গ্ৰ'থটো ঠিকেই আছে, ঠিক আছে। আপোনালোকে চাব পাৰে চৰাই গ্ৰ'থ
ধুনীয়া হৈ আছে, দেখা পাইছে চৰাই গ্ৰথ আপোনালোকে চাব পাৰে, ধুনীয়া হৈ আছে। কিন্তু এই কাৰণটো হৈছে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এই ভুচিটো ধুনীয়া কৰি ৰাখিব লাগিব, মানে ভুচিটো বেয়া হ'বলৈ দিব নালাগিব। যদি ভুচিটো বেয়া হৈ যায় তেনেহ'লে কিন্তু সিহঁতৰ ৱেটটো কি হ'ব, ৱেটটো কিন্তু আপোনাৰ নাপাব, ঠিক আছে। আৰু এটা কাম কৰিব যে আপোনালোকে সদায় পানীটো ভালকৈ খুৱাব, পানীটোত যাতে বেয়া নহয়, অৰ্থাৎ পানীটো বেয়া নহয় বুলি এইটো কাৰণে কৈছোঁ যাতে পানী যিটো মেডিচিন দিব লাগে, ধৰি লওক আপোনালোকৰ 100 লিটাৰত পানী যদি 30 ml এচিড দিব লাগে, যদি আপুনি 10 ml হে দিয়ে তেনেহ'লে কি হ'ব, পানীটো চাফা নহ'ব। গতিকে পানীটো চাফা কৰি শুদ্ধকৈ ভালকৈ যদি পানীটো খুৱায় তেনেহ'লে কিন্তু সিহঁতৰ ড্ৰেগেনটো সোনকালে আহিব, ঠিক আছে। কাৰণ আৰু ইয়াতে কোনো এনেকুৱা মেজিক নাই যে অমুকটো বস্তু খুৱাই দিয়ক সিহঁতৰ অট'মেটিকলি ৱেট বহুত বাঢ়ি যাব, তেনেকুৱা কথা নাই। আপুনি চাফ চিকুণকৈ ৰাখক, ভালকৈ পৰিষ্কাৰ পানী খুৱাওক, ভালকৈ দানা পাত্ৰ ধুৱক, ভালকৈ খুৱাওক, সকলোখিনি আপুনি ৱেটটো পাব, ঠিক আছে। গতিকে আজি আপোনালোকক অলপ ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিলোঁ, বা কেনেধৰণে আছে চৰাইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এজনে মোক কমেণ্ট কৰিছিলে, তেখেতৰ নামটো কি আছিলে মই পাহৰিছোঁ, কিন্তু তেখেতে কমেণ্ট কৰিছিলে যে দাদা মই নতুনকৈ ফাৰ্ম খুলিছোঁ, এতিয়া কি কোম্পানীৰ পৰা মই পোৱালি ল'লে ভাল হ'ব, বা কোনটো কোম্পানী ভাল হয়। চাওক দাদা, আপুনি যদি চাই আছে তেনেহ'লে মই ক'ব বিচাৰিছোঁ কোম্পানী আপোনাৰ ওচৰত কি কোম্পানী আছে, ঠিক আছে। আপোনাৰ যিটো ব্ৰাঞ্চ হয়, আপোনাৰ যিখন ডিষ্ট্ৰিক্ট হয়, তাত আপোনাৰ কি কোম্পানী আছে সেই ওপৰতহে আপুনি যাব পাৰিব। কাৰণ ধৰি লওক এটা কোম্পানী আপুনি ভাল পাইছে, সকলোৰে পৰা ৰিজাল্ট শুনি আছে যে অমুকটো কোম্পানীৰ ৰিজাল্ট ভাল হৈ আছে, ঠিক আছে। কাৰণ চাওক আজিকালি কোম্পানীবিলাকৰ কি হ'ল, কম্পিটিশ্যন হৈ গ'ল, ঠিক আছে। ইটো কোম্পানীয়ে যদি আপোনাৰ ভাল ৰিজাল্ট দিব বিচাৰে, সিটো কোম্পানী কিবা এটা বনাছ লগাই দিয়ে, সিটো কোম্পানী আৰু বেলেগ এটা বনাছ লগাই দিয়ে, তেনেকুৱা ধৰণৰ কম্পিটিশ্যন চলি আছে এতিয়াত, ঠিক আছে। এতিয়া মানে বহুত কম্পিটিশ্যন হৈ গৈছে সিহঁতৰ মাজত, ঠিক আছে। যিহেতু ফাৰ্মাৰ সংখ্যা কমি আছে আৰু সিহঁতৰ সংখ্যাটো বাঢ়ি আছে, গতিকে কি হৈছে সিহঁতৰ কিবা হৈ আছে, মানে আপোনাৰ বনাছৰ ছিষ্টেমটো বেছি হৈছে, কোনোবাই যদি ৱেটত দিছে, কোনোবাই FCRত দিছে, তেনেকুৱা ধৰণৰ হৈ আছে। গতিকে সেইবিলাকৰ লগত আমাৰ মেটাৰ নাই, আমাৰ মেটাৰ হৈছে যাতে দানাৰ প্ৰব্লেম নাথাকে, ঠিক আছে। মেডিচিন আমি যাতে সময়মতে পাওঁ, সময়মতে যাতে ছুপাৰভাইজাৰ আহে, সময়মতে যাতে কেয়াৰ লয়, তেনেকুৱা এটা আপুনি কোম্পানী চুজ কৰক, ঠিক আছে। আৰু সকলো ব্ৰাঞ্চতে কিন্তু সকলো কোম্পানী ঠিক নহয়, ঠিক আছে। মই আপোনালোক সেইটো ক'ব বিচাৰিছোঁ যে কিছুমান কোম্পানী, আপুনি মই নাম নকওঁ, কোনো কোম্পানীৰ মই নাম লোৱা নাই, কিছুমান কোম্পানী এনেকুৱাও আছে যে আপোনাৰ খবৰ নলয়, ঠিক আছে। আপোনাক পোৱালি দিব, কিবা দিব, খবৰ নলয়, তেনেহ'লে কিন্তু আপোনাৰ নতুনতে অলপ প্ৰব্লেম পাব পাৰে। গতিকে আপোনালোকে কি কৰিব, যোনটো কোম্পানী নেকি আপোনালোকৰ তাতে ভাল চলি আছে তেনেকুৱা এটা কোম্পানী আপোনালোকে চুজ কৰক, ঠিক আছে। আৰু মোৰ কাৰেণ্টটো নাছিলে, এতিয়া কাৰেণ্টটো আহি গৈছে, দেখিছে ফেন লাগি আছে, সিফালে ফেন লাগি আছে, ঠিক আছে। আৰু এতিয়া যদি মই ফগাৰটো চলাই দিওঁ ধুনীয়াকৈ স্প্ৰে হ'ব আৰু ধুনীয়া সিহঁতে ঠাণ্ডা এটা পাই যায়, ঠিক আছে। আৰু যি কি নহওক মই আপোনাক ক'লোঁ যে আপুনি তাতে কি কোম্পানী আছে তাৰ ওপৰত আপুনি ভাল কোম্পানী এটা চুজ কৰক, আৰু এনেকুৱা কোম্পানী চুজ নকৰিব যিটো নেকি নতুনকৈ আহিছে, তেনেকুৱা কোম্পানীত অলপ প্ৰব্লেম পাব। গতিকে আগৰ কোম্পানী এটা চুজ কৰক যাতে ভালকৈ চলি আছে, তেনেকুৱা এটা কোম্পানী চুজ কৰক। আৰু এনেকুৱা কোম্পানী চাব যাতে আপোনাৰ দানাৰ প্ৰব্লেম নহয়, তেনেকুৱা ধৰণৰ মেডিচিন প্ৰব্লেম নাপায়, বা আপোনাক কেয়াৰ ল'ব পাৰে, তেনেকুৱা এটা কোম্পানী আপুনি চুজ কৰিব। মই নাম নকওঁ, আপোনালোকৰ তাতে যোনটো ভাল চলি আছে তাৰ পৰা লৈ লওক, ঠিক আছে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনিয়ে দেখালোঁ যে কেনেধৰণে কি কৰিলোঁ মই, বা কিমান লিফটিং হ'ল, আৰু কিমান চৰাই আছে এতিয়া, কেতিয়ালৈ লিফটিং হ'ব, সকলোখিনি দেখালোঁ। আৰু মেডিচিনৰ ক্ষেত্ৰতো ক'লোঁ যে মেডিচিন মই এইবাৰ তেনেকুৱা মেডিচিন খুওৱা নাইকিয়া। মই আগতে আপোনালোকক কওঁ প্ৰত্যেকবাৰ আদা খুৱাওঁ, কিন্তু এবাৰো আদা খুৱাইছিলোঁ, কেইদিনমান খুৱাইছিলোঁ, তাৰ পৰা আদা খুওৱা বন্ধ কৰি থৈছোঁ, ঠিক আছে। আৰু আপোনালোকে আদা খুৱালে আদা পাৰিলে খুৱাই থাকিব, কাৰণ যদি আপোনাৰ লেট্ৰিনটো ঢিলা নহয়, ঠিক আছে। যদি লেট্ৰিনটো ঢিলা হৈ থাকে তেনেহ'লে কিন্তু আদা নোখোৱাব, ঠিক আছে। যদি লেট্ৰিনটো ঢিলা হোৱা নাই তেনেহ'লে খুৱাব পাৰে। আদা খুৱালে আপোনাৰ কিবা নহয়, আপোনাৰ CRD প্ৰব্লেমো নাহে, ঠিক আছে। গতিকে আপোনালোকক এইখিনি জনালোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে যোনসকল নতুন ফাৰ্মাৰ আছে তেখেতলোকৰ যাতে